বন্ধুসকল বৰ্তমান যেটো সময় চলি আছে এই সময়টোত আপুনি হাঁহৰ ফাৰ্ম কৰিলে বেছি লাভ হ'ব নে মুৰ্গীৰ ফাৰ্ম কৰিলে বেছি লাভ হ'ব কোনটো ফাৰ্মাৰ কাৰণে বেছি ভাল হ'ব বহুতো ফাৰ্মাৰে মোক কুৱেশ্যন কৰি থাকে তো সেই কাৰণে আজিৰ ভিডিওটো মই লৈ আনিছো মোৰ 6-7 বছৰীয়া যেটো ফাৰ্মিং সেক্টৰত এক্সপেৰিয়েন্স আছে সেই এক্সপেৰিয়েন্সৰ পৰা মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম যে বৰ্তমান ডেটত কোনটো পুহিলে আপোনাৰ কাৰণে ভাল হ'ব বা লাভ হ'ব তো বন্ধুসকল এই বিষয়ে জানিব খুজিলে মোৰ যেটো ভিডিও এই ভিডিও প্ৰথম অৱস্থাৰ পৰা হেহলৈ অলপ চাই থাকক বন্ধুসকল আজিৰ পৰা প্ৰায় 2 মাহ মান পিছত ক'বলৈ গলে অসমত ঠাণ্ডা আপোনাৰ আহিব আৰু সেই ঠাণ্ডাত মানুহে আপোনাৰ হাঁহৰ মাংস বেছিকে খায় বন্ধুসকল মুৰ্গীৰ মাংসৰ লগত আপুনি তুলনা কৰিলে হাঁহৰ মাংসটো ঠাণ্ডাত আমাৰ কাস্টমাৰ সকলে বা আমাৰ মানুহে সবতকে বেছি খায় এই কাৰণে বৰ্তমান যেটো টাইম আছে এই টাইমত আপুনি মুৰ্গীৰ ফাৰ্মতকে হাঁহৰ ফাৰ্মত বেছিকে প্ৰায়োৰিটি দিব কাৰণ আগন্তুক দিনত আপোনাৰ 90% মাৰ্কেট মাংসৰ মাৰ্কেট আপোনাৰ হাঁহে দখল কৰিব আপোনাৰ হাঁহৰ এটা ডিমান্ড আহি যাব কাৰণ আমাৰ বিহু আহি আছে বিহু আপোনাৰ জানুৱাৰীৰ 13-14 এনেকুৱা মানত বিহু হয় তো সেই বিহুত সবতকে বেছি আপোনাৰ সেল হ'ব হাঁহৰ মাংস কাৰণ হাঁহৰ মাংস দি সবেই আপোনাৰ তেতিয়া পৰিয়ালৰ সৈতে খোৱা বোৱা কৰে পাৰ্টি কৰে উৎসৱ মনায় তো এই কাৰণে বৰ্তমান ডেটত আপুনি হাঁহৰ ফাৰ্মটোক বেছি প্ৰায়োৰিটি দিয়ক 90% হাঁহৰ ফাৰ্মত লাভ হোৱাৰ সম্ভাৱনা বেছি কাৰণ এটো আপোনাৰ ডিমান্ড আহি যাব কিন্তু মুৰ্গীৰ ক্ষেত্ৰত মই মুৰ্গীটো কিয় মানা কৰি আছো মই হেতু আপোনালোক কৈ আছো মুৰ্গীৰ ক্ষেত্ৰত আপোনালোকে ঠাণ্ডা দিনত তেনেকুৱা মাৰ্কেট নাপাব মাৰ্কেট নোপোৱাৰ কাৰণ হ'ল কি যে ঠাণ্ডা দিনত আপোনাৰ আমাৰ ওচৰ চুবুৰীয়া যিবিলাক ষ্টেট আছে যেনেকা আপোনাৰ ওয়েষ্ট বেংগলৰ পৰা ইজিলি আপোনাৰ মুৰ্গীটো মানে অসমলৈ আহি যায় তো ইজিলি আপোনাৰ মুৰ্গী আহি গলে ব্ৰইলাৰ যেতিয়া আপোনাৰ অলপ সস্তা হৈ যায় ইজিলি আহি যায় তেতিয়া আমাৰ ফাৰ্মাৰে আমাৰ মানুহে আপোনাৰ বেছিকে আপোনাৰ ব্ৰইলাৰ খাব আৰু 2 নম্বৰ কথা হ'ল যেতিয়া আমাৰ গাঁৱে বুৱে যিবিলাক আমাৰ মহিলা সকলে মুৰ্গী ঘৰতে পুহি আছিল সেই মুৰ্গী বিলাক ডিসেম্বৰত বিক্ৰী কৰিব সবেই বিক্ৰী কৰি ভাবিব আমি বিহু কৰিম বিহুত আপোনাৰ টকা লাগে খৰচ হ'ব তো তেনেকুৱা মাৰ্কেট আপোনাৰ এভেইলেবল হৈ যাব মুৰ্গীৰ ক্ষেত্ৰত তেতিয়া আপোনাৰ সোণালী মুৰ্গীটো একসেপ্ট নকৰিব বা লোকেল মুৰ্গীও তেনেকৈ আপোনাৰ ফাৰ্মিং সেক্টৰটো আপোনাৰ তেতিয়া ভালকে একসেপ্ট নকৰিব ৰেট কম থাকিব আৰু এটা আপোনাৰ 3 নম্বৰ আপোনাৰ প্ৰবলেমটো হ'ল কি যে আমাৰ গাঁৱে বুৱে তেতিয়া এটা বেমাৰ আহি যাব আৰু সেই বেমাৰত ভয়ত মানুহে আপোনাৰ জতে ততে আপোনাৰ মুৰ্গী বিক্ৰী কৰিবলৈ আপোনাৰ খুজিব বিভিন্ন বজাৰত চাব আপোনাৰ সব মুৰ্গী দি ফুল কৰি ৰাখিব তো সেই কাৰণে হেতু টাইমত সোণালী কুকুৰাৰ মাৰ্কেটত এন্ট্ৰি মাৰিলে একদম বেয়া হ'ব আৰু ফাৰ্মিং যিবিলাক লোকেল কুকুৰা আছে হেবিলাকো আপোনাৰ ইমান সেল নহব কাৰণ আপোনাৰ হেতু টাইমত অলৰেডি আপোনাৰ গাঁৱৰ লোকেল কুকুৰা আছেই কাৰণ সোণালী কুকুৰা তেতিয়া চলে যেতিয়া আপোনাৰ লোকেল যেটো কুকুৰা আছে অৰিজিনাল হেতু আপুনি এবসেন্ট থাকে হেতু আপোনাৰ কম থাকে মাৰ্কেটত আপোনাৰ গাঁৱত কম আছে মাৰ্কেটত নাই মাল তেতিয়া আপোনাৰ সেই জায়গাটো আপোনাৰ ফুলফিল কৰিবলৈ সোণালী কুকুৰাহে চলে আৰু এটা ডাঙৰ কাৰণ হ'ল আমাৰ মুৰ্গীৰ ফাৰ্মাৰ সকল লছত আহিব এটা কাৰণে কাৰণ ঠাণ্ডাৰ টাইমত মুৰ্গীৰ ফাৰ্মত সবতকে বেছি বেমাৰ হয় বন্ধুসকল যদি আপুনি এজন পুৰণা ফাৰ্মাৰ হয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব আপুনি যদি ফাৰ্ম কৰি আছে গোটেই বছৰ নিশ্চয় আপুনি গম পায় যে গৰমৰ টাইমতকে ঠাণ্ডাৰ টাইমত সবতকে বেমাৰ বেছি হয় মুৰ্গীৰ ফাৰ্মত সেই কাৰণে মই বাৰে বাৰে মানা কৰি আছো মুৰ্গীৰ ফাৰ্মতকে হাঁহৰ ফাৰ্মক বৰ্তমান প্ৰায়োৰিটি অলপ বেছিকে দিয়ক কাৰণ আগন্তুক যেটো দিন আহি আছে হাঁহৰ মাংসৰ বেছি ডিমান্ড হ'ব মাৰ্কেটত হাঁহ বিচাৰিব হাঁহ খাবই অসমত সবেই হাঁহ খাবলৈ চেষ্টা কৰিব ঠাণ্ডাত যে এদিন হলেও আমি হাঁহ খাও হাঁহ দি পাৰ্টি কৰিব হাঁহ দি বিভিন্ন ধৰণৰ উৎসৱ মানিব এতিয়া বহুতে ক'ব পাৰে যে মুৰ্গীটো বেমাৰ কলে হাঁহত বেমাৰ নাই নেকি বন্ধুসকল হাঁহত কিন্তু মুৰ্গীৰ ক্ষেত্ৰতকৈ বেমাৰ বহুত কম হাঁহত যদি বেমাৰ আছে এই দুটা বেমাৰ সবতকে ডেঞ্জাৰ বেমাৰ হ'ল আপোনাৰ ডাৰ্ক প্লেগ আৰু ডাৰ্ক কলেৰা মই এই ডাৰ্ক প্লেগ আৰু ডাৰ্ক কলেৰাৰ ওপৰত ভিডিও লৈ আহিম আপোনালোকে মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখক মই ভালকে ভিডিও এটা লৈ আহিম ধুনিয়াকে বুজাই দিম ট্ৰিটমেন্ট হওকাৰ সব বুজাই দিম আপোনালোকক ডাৰ্ক প্লেগ এণ্ড ডাৰ্ক কলেৰা বন্ধুসকল এই ডাৰ্ক প্লেগ আৰু ডাৰ্ক কলেৰা সবতকে ডেঞ্জাৰ বেমাৰ হয় হাঁহৰ ফাৰ্মত আৰু ভেকচিন কৰিলে বেমাৰটো নহয় কিন্তু আমাৰ ফাৰ্মাৰ সকলে ধৰি লওক আজি গাঁৱে বুৱে কোত আপোনাৰ ফাৰ্মাৰ সকলে খানাপাৰাত আহি ভেকচিন লৈ যাব নোৱাৰে আমাৰ ফাৰ্মাৰ সকলে বা মাৰ্কেটত যিবিলাক ভেকচিন আছে এইবিলাকৰ কোনো ভ্যালিডিটি নাই একো নাই তো এইবিলাক দিও কাম নাই তথাপিও আপোনাৰ মুৰ্গীৰ ক্ষেত্ৰতকে হাঁহটো ৰিস্ক অলপ কম আছে আৰু আজিৰ ডেটত
ঠাণ্ডাৰ ডেটত যদি ফাৰ্ম কৰে আপুনি তেনেহ'লে হাঁহৰ ফাৰ্ম কৰক মুৰ্গীৰ ফাৰ্মটো অলপ কম প্ৰায়ৰিটি দিব যদি পুখুৰী চুখুৰী নাই আপোনাৰ তেনেকুৱা মুৰ্গীৰ শেড আছে তেনেহ'লে বেলেগ কথা আপুনি মুৰ্গী কৰক আপোনাৰ প্ৰফিট আহিব কিন্তু আপোনাৰ গৰমৰ টাইমতকৈ এইটো টাইমত ইমান প্ৰফিট নাহে তো সেইখিনিয়ে কথা মানে কিন্তু হাঁহৰ ফাৰ্মটো আপোনাৰ কৰিব হাঁহ কৰিবলৈ আপোনাৰ 2-3টা মান প্ৰজাতি আছে কোনটো কৰিব যদি কম দামত হাঁহ পোহে তেনেহ'লে তাৰপিছত আপোনাৰ অৰিজিনেল যিটো লোকেল আছে লোকেলটো পুহিব পাৰে বা কালাৰ পেকিন পুহিব পাৰে হোৱাইট পেকিন পুহিব পাৰে চীনা হাঁহ ৰাজহাঁহ এইবিলাক বিভিন্ন ধৰণৰ হাঁহ মোটামুটি পুহিব পাৰে মানে এই ঠাণ্ডাত আপোনালোকে যদি হাঁহ ফাৰ্ম কৰিব বুলি ভাবি আছে এতিয়া পুহি লওক কাৰণ জানুৱাৰী 13, 14, 15 এনেকুৱা মানে বিহু আছে তো বিহুত ধুনীয়াকৈ চেল হৈ যাব আৰু দেৰি নকৰিব বেছি দেৰি হ'লে তাত গৈ মাৰ্কেট আপোনালোকে নাপাব আৰু হাঁহৰ পোৱালি বা মুৰ্গী পোৱালি যিকোনো আপোনালোকৰ যদি কোৱালিটি মুৰ্গী পোৱালি লাগে আমাৰ লগত যোগাযোগ কৰিব ভাল পোৱালি পাব কোৱালিটি পাব আপোনাৰ কোনো ধৰণৰ ফ্ৰড নাই ভাল পোৱালি আপোনালোকক দিবলৈ চেষ্টা কৰিম লগতে আপোনালোকক গাইড দিবলৈ চেষ্টা কৰিম মোৰ হোৱাটছএপ নম্বৰটো আছে হোৱাটছএপত মেছেজ কৰিব কিবা দৰকাৰ হ'লে আমাৰ লগত যোগাযোগ কৰিলে হ'ল বন্ধুসকল ভিডিঅ'টো এইখিনি আছিলে বেছি দীঘল হৈ গ'ল মই আগন্তুক দিনত কিছুমান বস্তু লৈ আনিম ভিডিঅ' লৈ আনিম আপোনালোকক সুবিধাতে জানিব বস্তুবিলাক বেমাৰ কি আৰু কোনটো হাঁহ পুহিলে বেছি লাভ হ'ব মই আগন্তুক ভিডিঅ' লৈ আনিম তো আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো মোৰ কেনেকুৱা লাগিল প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক